জানুৱাৰী মাহত লঞ্চ হোৱা YBY এপ্লিকেশ্যনটো ঠিকে ঠাকে চলি আছিলে। মানুহে কোৱা মতে কিছুদিন আগতে ঠিকেই উইথড্ৰ হৈছিল, কিন্তু যোৱা আগষ্ট মাহৰ 5 তাৰিখৰ পৰা উইথড্ৰলটো বন্ধ কৰি দিছে। এতিয়া জানিব পাৰিছোঁ যে YBY এপ্লিকেশ্যনটো ফেক এপ্লিকেশ্যন হয়, যিটো অসমৰে কোনোবা এজন ব্যক্তিয়ে ডমেইন আৰু ৱেবছাইট কিনি কেনে অসমৰ কোনোবা জেগাৰ পৰা অপাৰেট কৰি আছে। মই ইয়াতে YBYৰ ৱেবছাইটৰ যিটো ডমেইন তেওঁলোকে কিনিছে, সেই ডমেইনৰ ডিটেইলছখিনি মই ইয়াতে দি দিছোঁ, আপোনালোকে চাবলৈ পাৰিব। যদি কোনোবা তেনেকুৱা জানা শুনা টেকন'লজিৰ ব্যক্তি আছে, তেতিয়াহ'লে IP এড্ৰেছটো উলিয়াই এইখিনি ডিটেইলছৰ পৰা অপাৰেটৰজনক ধৰি ৰামপিটন দিব পাৰিব। আৰু ভৱিষ্যতত মই এটা কথা ক'ব বিচাৰোঁ যে YBY বা বেলেগ এনেকুৱা ধৰণৰ যিকোনো ট্ৰেডিং এপ্লিকেশ্যন আপোনালোকে কেতিয়াও ইউজ নকৰিব আৰু কোনো ধৰণৰ পইচাও ইনভেষ্ট নকৰিব। এতিয়া যি মেছেজবোৰ আহি আছে YBYৰ অফিচিয়েল হোৱাটছএপ গ্ৰুপত, তাতে যি মেছেজবোৰ সদায় আহি আছে, এইটো মোৰ মতে ৰবটিক্স প্ৰগ্ৰেম ইউজ কৰি তেওঁলোকে দি আছে আৰু অপাৰেট কৰি আছে। এতিয়া টেকন'লজি বা ছফ্টৱেৰৰ জ্ঞান থকা মানুহে এইখিনি বিষয়ে ভালকৈ বুজি পাব। আৰু মোৰ এই ডিটেইলছটো চাই কেনে যদি কোনোবাই ইয়াৰ পৰা কিবা এটা বুজি পায়, উলিয়াবলৈ পাৰে অপাৰেটৰজনক, তেতিয়াহ'লে অসমবাসীৰ ৰাইজৰ যি টকাখিনি মাৰি লুটপাট কৰি লৈ গ'ল, সেইখিনি উদ্ধাৰ নহ'লেও অপাৰেটৰজনক এশিকনি দিবলৈ পাৰিব। গতিকে এইখিনিয়ে মই ক'ব বিচাৰিছোঁ, চিন্তা নকৰিব, যি হ'বলৈ আছিলতো হৈয়ে গ'ল। এতিয়া আৰু কোনো যাতে 1 টকাও ইনভেষ্ট নকৰে। এইটো একেবাৰে হেকিং এপছ হয়। মনত ৰাখিব, ইনকামৰ কোনো শ্বৰ্টকাট নাই। ইনকামৰ কাৰণে কষ্ট কৰিবই লাগিব, কষ্ট কৰিলেহে পইচা উপাৰ্জন কৰিব পৰা যাব। ধন্যবাদ।